যোৰহাট জিলাৰ বাবে এটা বিশেষ দিন হৈ ৰ'ব কিয়নো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগ্ৰহত আমাৰ শেহতীয়াকৈ যি প্ৰায় বিভিন্ন ধৰণৰ কাৰণবশতঃ হওক অসম চাহ নিগমৰ আজি যি পৰিস্থিতি আজি 1975 চনৰ আগছোৱাত প্ৰায় অসমৰ 15টামান চাহ বাগান আৰু মালিকে চাহ বাগানসমূহ এৰি যোৱাৰ ফলত এইসমূহ বাগান সেইসমূহ চিক গাৰ্ডেন ৰূপে চৰকাৰে ঘোষণা কৰিছিল আৰু চৰকাৰে দায়িত্ব লৈছিল তেতিয়াৰ পৰা আহি বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলৰ চৰকাৰ হৈছিল যদিও যেনে গুৰুত্ব আৰোপ কৰিব লাগিছিল অসম চাহ নিগমক পুনৰুজ্জীৱিত কৰাৰ লৈ পেলাই গুৰুত্ব আৰোপ নকৰাৰ বাবে শেহতীয়াকৈ পৰিস্থিতি খুব বেয়া হৈ পৰিছিল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰুজ্জীৱিত কৰাৰ লৈ পেলাই আজি পদক্ষেপ গ্ৰহণ কৰিলে আৰু আমাৰ চাহ বাগানসমূহ খুব সুন্দৰৰূপে চলোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে নতুনকৈ গছপুলি ৰোপণে হওক কিন্তু দেখা গ'ল যিসকলে বিভিন্ন কাৰণবশতঃ আগৰ চৰকাৰৰ ভুলৰ বাবে বা আগৰ চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে ল'ৰা ছোৱালীসমূহে ভালধৰণে পঢ়া শুনা কৰিব নোৱাৰিলে ভালধৰণে সময়মতে দৰমহা নোপোৱাৰ কাৰণে হওক বাগান খোল নোখোৱাৰ বাবে হওক আজি উপাৰ্জনৰ পৰা বঞ্চিত হ'ল পিতৃ মাতৃ আৰু ল'ৰা ছোৱালীক পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিলে সেই ল'ৰা ছোৱালীসমূহ আজিৰ তাৰিখত ঘৰত এনেই আছিল তেওঁলোক কিন্তু একোজন বিভিন্ন গুণৰ অধিকাৰী আছিল তেওঁলোকক অকণমান স্কিল প্ৰশিক্ষণ দি পেলাই তেওঁলোকক আগবঢ়াবলৈ আগৰ চৰকাৰে পাৰিলেহেঁতেন কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্যোগ ল'লে যোৰহাট জিলাৰ আয়ুক্ত আৰু তেখেতৰ বিষয়াসকলে উদ্যোগ লৈ শেহতীয়াকৈ আমি প্ৰশিক্ষণ দিলোঁ আৰু প্ৰায় 2-3 মাহ যোৱা প্ৰশিক্ষণৰ অন্তত আজি আমি নিযুক্তি পত্ৰ 60গৰাকী যুৱক যুৱতীক আমি প্ৰদান কৰিলোঁ আৰু খুবেই আনন্দিত তেওঁলোকৰ মুখত হাঁহি দেখা পায় 60টা পৰিয়ালৰ এইটো আৰম্ভণিহে এতিয়া এই আৰম্ভণিত আমি 60টা আমি যেহেতু আগবঢ়াব পাৰিলোঁ 60টা পৰিয়ালক আমি আনন্দ দিব পাৰিছোঁ 60জন যুৱক যুৱতীক আনন্দ দিব পাৰিছোঁ মোৰ দৃঢ় বিশ্বাস মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহায়ত আৰু মাননীয় স্কিল ডেভেলপমেণ্ট উন্নয়ন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াৰ সহযোগিতাত অনাগত ভৱিষ্যতৰ যিসকল যুৱক যুৱতী বিভিন্ন গুণৰ অধিকাৰী তেওঁলোকক আমি অলপ প্ৰশিক্ষণ দি হ'লেও আগবাঢ়ি যাব আমি মানে সক্ষম হ'ম আজিৰ পৰা 3 মাহৰ আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা নিৰ্দেশ প্ৰদান কৰিছিল যে আমাৰ চুইকটা বাগান বা ইয়াৰ আশে পাশে থকা বাগানত আমাৰ যিসকল চাহ মজদুৰ ভাইসকল আছে তেখেতসকল ল'ৰা ছোৱালী যিখিনি আছে য'ত বাগানৰ কাম নকৰে তেখেতসকলৰ কাৰণে স্কিল ডেভেলপমেণ্টৰ কেম্প কৰিব লাগে সেই হিচাপে আসাম স্কিল ডেভেলপমেণ্ট মিছনে চুইকটা বাগানত এটা ট্ৰেইনিং কেম্প এষ্টাব্লিছ কৰিলে প্ৰায় 330গৰাকী ল'ৰা ছোৱালী এনৰলমেণ্ট হ'ল আৰু আজি আমি অতিকৈ সুখী তাৰে ভিতৰত আমি 64জন ল'ৰা ছোৱালী ইতিমধ্যে এজন বাহিৰত গুজৰাটত কৰি আছে 5গৰাকী আমাৰ যোৰহাটত এপইণ্টমেণ্ট পাইছে আৰু বাকী 57গৰাকী আজি আমি কম্বাইটোৰ কলিকতা আৰু গুজৰাটলৈ পঠিয়াম আৰু তাৰে কিছু আমাৰ যাব লুনে পুনেৱালালৈ 3টা ডেটত তেখেতসকলে পাইছে এই গোটেইখিনিৰ কাৰণে আমি এতিয়া ইতিমধ্যে প্লেচমেণ্ট হৈ গ'ল তেখেতসকল কাইলৈ নিশা ট্ৰেইনৰ পৰা মৰিয়নিৰ পৰা আৰম্ভ হ'ব বেচ বাই বেচ আটাইতকৈ আমাৰ যোৰহাটৰ কাৰণে সুখৰ দিন যে আমাৰ ল'ৰা ছোৱালী স্কিল ডেভেলপমেণ্ট হৈ স্কিল্ড হৈ অসমৰ বাহিৰলৈ যোৱা আৰম্ভ কৰিছে আমি আশা কৰিম অনাগত যি আমাৰ আৰু 200 ল'ৰা ছোৱালী আছে তেখেতসকল আমি প্লেচমেণ্ট দিম আৰু আমি সকলো চৰকাৰৰ সহায় সহযোগত আমি আৰু স্কিল ডেভেলপমেণ্ট চেণ্টাৰ ইয়াতে কৰি যোৰহাটৰ পৰা আমি যথেষ্ট ল'ৰা ছোৱালী দক্ষতা সম্পন্ন কৰি বাহিৰলৈ পঠিয়াম আৰু এই ক্ষেত্ৰত আমাৰ মাননীয় বিধায়ক মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে আজি মুখ্য অতিথি হৈ আজি তেখেতসকলৰ এপইণ্টমেণ্ট লেটাৰখিনি ডিষ্ট্ৰিবিউট কৰিলে আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ ফালৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ট্ৰেইনিং ক'ত কৰিছিলে আপোনালোকে মই ট্ৰেইনিং চুইকটা চাহ বাগিচা মই ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ এতিয়া বৰ্তমান মই কলকাতাত জব পাইছোঁ কেতিয়া গ্ৰেজুৱেশ্যন কিমান পঢ়িলা মই এতিয়া গ্ৰেজুৱেশ্যন ইয়াৰ আগতে কি কৰি আছিলা ইয়াৰ আগতে একো কৰা নাছিল তেনেকুৱা কেনেকুৱা লাগিছিল চাকৰি ভাল লাগিছে মনটো ভাল লাগিছে হয় আৰু কালি আমাৰ ট্ৰেইন আছে নমস্কাৰ মোৰ নাম শ্ৰীমতী সানিয়া কৰ্মকাৰ আৰু মই চৈগটা চাহ বাগিচাৰ হয় আৰু আমাৰ চৈগটা চাহ বাগিচাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীক আগুৱাই লৈ যাবৰ কাৰণে যি সুবিধা দিছে সেইটোৰ কাৰণে আমি চবেই ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ক'ত পাইছে চাকৰি মই কলিকতা টেলি পাৰফৰ্মেঞ্চত মোৰ গ্ৰেজুৱেশ্যন মোৰ মৰিয়নি কলেজৰ পৰা মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ ইয়াৰ আগতে কিবা কৰিছিলে নাই মই ইয়াৰ আগতে একো কৰা নাই মই ডাটা এণ্ট্ৰি কোৰ্চ কৰিলে আমাৰ চৈগটা চেণ্টাৰতে যিটো আজিটেক্স ভেঞ্চাৰৰ আণ্ডাৰত আছে SDM-ৰ তোমালোক কেতিয়া যাবা ইয়াৰ পৰা কালি যাম কালি 12:30 বজাৰ ৰাতি গাড়ী আছে কামৰূপ এক্সপ্ৰেছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330
আৰু 7099017110